ক্লাছফিক্স একাডেমীৰ ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত বেসিক্যালি আমি ডিসকাস কৰি আছোঁ ৰিডিং কম্প্ৰিহেনশনৰ বিষয়ে। সো ৰিডিং কম্প্ৰিহেনশন হৈছে এনেকুৱা এটা টপিক যিটো টপিকৰ পৰা কোৱেশ্চন আপোনালোকে প্ৰতিযোগিতামূলক পৰীক্ষাত পাব। যেনেকৈ আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হ'ব পাৰে, SSC হ'ব পাৰে বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত য'ত আপোনালোকৰ ইংলিছ সাবজেক্টটো আছে তাতে আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশনৰ পৰা কিন্তু কোৱেশ্চন আপোনালোকে পাব। সো এতিয়া কথা হ'ল যে আপোনালোকে ৰিডিং কম্প্ৰিহেনশনত কিদৰে হাই স্কোৰ কৰিব পাৰিব বা কি টিপছ এণ্ড ট্ৰিক্স ইউজ কৰিব যিটো ইউজ কৰি আপোনালোকে ৰিডিং কম্প্ৰিহেনশনত মেক্সিমাম স্কোৰ কৰিব পাৰিব। সো আজিৰ ভিডিঅ'ত বেসিক্যালি আপোনালোকৰ সৈতে 5টামান ইম্পৰ্টেণ্ট টিপছ এণ্ড ট্ৰিক্স শ্বেয়াৰ কৰিম যিটো এপ্লাই কৰি আপোনালোকে ৰিডিং কম্প্ৰিহেনশনত মেক্সিমাম স্কোৰ কৰিব পাৰিব। আৰু সেই টিপছ এণ্ড ট্ৰিক্স কেইটা ইউজ কৰি মই ইয়াতে এটা ৰিডিং কম্প্ৰিহেনশন ৰাখিছোঁ, এইটো আপোনালোকক সলভ কৰাই দেখাম। সো এনেকৈ আপোনালোকে ৰিডিং কম্প্ৰিহেনশন প্ৰেক্টিছ কৰিব আৰু পৰীক্ষাত আপোনালোকে ৰিডিং কম্প্ৰিহেনশন সলভ কৰিব, ডেফিনেটলি আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশন ইম্প্ৰুভ হৈ যাব। ঠিক আছে। সো ৰিডিং কম্প্ৰিহেনশন আপোনালোকৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট যদিহে আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে। সো আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিটো আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেল আছে, গ্ৰেজুৱেশ্যন লেভেলত কিন্তু আপোনালোকৰ 25টা কুৱেশ্যন ৰিডিং কম্প্ৰিহেনশন আৰু ইংলিছ লেংগুৱেজৰ পৰা আহিব। সো তেনে ক্ষেত্ৰত ৰিডিং কম্প্ৰিহেনশনটো আপোনাৰ বাবে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হৈ যায়, কাৰণ তাতে আপোনালোকৰ 25টা কুৱেশ্যন আৰু মাৰ্কছ থাকিব 50 নম্বৰ। সো এই 25টা কুৱেশ্যন 50 নম্বৰত আপোনালোকে মেক্সিমাম যদি স্কোৰ কৰিব পাৰে আপোনালোকৰ কিন্তু কাট অফত নাম অহাৰ চান্সেছটো বহুত বেছি থাকিব। সো সেই ক্ষেত্ৰত ৰিডিং কম্প্ৰিহেনশনত টিপছ এণ্ড ট্ৰিক্স কেইটা আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হৈ যায়। চাওক, ৰিডিং কম্প্ৰিহেনশন আপোনালোকে সলভ কৰিব যাওঁতে যিটো প্ৰথম টিপছ সেইটো আপোনালোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। সো এই টিপটো যদি আপোনালোকে ফ'ল' কৰে আপোনালোকৰ 50% কাম ইয়াতে শেষ হৈ যাব। আৰু সেইটো হৈছে কি যে আপোনালোকে ফাৰ্ষ্ট অফ অল যিকেইটা কুৱেশ্যন থাকিব সেই কুৱেশ্যন কেইটা এবাৰ পঢ়ি ল'ব। চাওক, ৰিডিং কম্প্ৰিহেনশনত আপোনালোকৰ হয়তো 10টা কুৱেশ্যন থাকিব পাৰে, কেতিয়াবা হয়তো আপোনালোকৰ 5টা কুৱেশ্যন থাকিব পাৰে বা 7টা 8টা কুৱেশ্যন থাকিব পাৰে। সো যেতিয়া 10টা কুৱেশ্যন থাকিব এটলিষ্ট আপোনালোকে 5টা কুৱেশ্যন ৰিডিং কম্প্ৰিহেনশনত পঢ়ি ল'ব। মানে পেৰাগ্ৰাফটো পঢ়াৰ আগতে কুৱেশ্যন কেইটা আপোনালোকে পঢ়িব। ঠিক আছে। যেনেকৈ আপোনালোকে ইয়াতে দেখা পাইছে যে ইয়াতে আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশনত 31ৰ পৰা 35লৈকে কুৱেশ্যন আছে। তাৰে ভিতৰত যদি মই প্ৰথম কুৱেশ্যনটো পঢ়োঁ, 31 নম্বৰ কুৱেশ্যন, ইয়াতে কি কৈছে, মিউজিক ইজ অফেন লিংকড টু। চাওক, ইয়াতে বেছিক ৱৰ্ড যিটো ইউজ কৰিছে মিউজিকৰ ওপৰত, তেতিয়া আমাৰ এটা অভাৰভিউ হৈ গ'লে নাই যে এই যিটো পেৰাগ্ৰাফ আছে পেৰাগ্ৰাফত বেছিকেলি কিহৰ ওপৰত কথা কৈছে, মিউজিকৰ ওপৰত কথা কৈছে। তো যেতিয়া আমি মিউজিকৰ ওপৰত কিবা ৱৰ্ড পাম পেৰাগ্ৰাফটোত সেইটোক আমি বেছিকৈ ফ'কাছ কৰিম। চ' ফাৰ্ষ্ট অফ অল আমি কুৱেশ্যন এটলিষ্ট 5টামান পঢ়ি ল'ম আৰু সেই কুৱেশ্যন কেইটাত আপোনালোকৰ কোনটো টপিকৰ ওপৰত কোনটো ৱৰ্ডছৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে সেই ৱৰ্ডকেইটা আমি আইডেণ্টিফাই কৰিম আৰু সেই ৱৰ্ডকেইটা আমি পেৰাগ্ৰাফত অলপ গুৰুত্ব সহকাৰে পঢ়িম। সো দ্বিতীয় কুৱেশ্যনটো চাওক, ইয়াতে মিউজিক ৱৰ্ডটো আছে। সো ডেট মিনছ আমি এইটো ক'ব পাৰোঁ যে এই পেৰাগ্ৰাফটোত মিউজিকৰ ওপৰত বেছিকৈ ফ'কাছ কৰিছে। ঠিক আছে। সো এইটো হৈ গ'ল প্ৰথম। দ্বিতীয় যিটো টিপছ সেইটো হৈছে যে যেতিয়া আপুনি ৰিডিং কম্প্ৰিহেনশন পঢ়িব, এতিয়া কুৱেশ্যন কেইটা পঢ়িলে ৰিডিং কম্প্ৰিহেনশনটো যেতিয়া পঢ়িব তেতিয়া কিন্তু মানে গোটেইকেইটা ৱৰ্ডছৰ ওপৰত আপুনি একেবাৰে মানে সমানভাৱে ফ'কাছ নকৰিব। চাওক, ইয়াতে মিউজিকৰ ওপৰত গুৰুত্ব দিছে, গতিকে আমি ইয়াতে পেৰাগ্ৰাফটোত কেৱল মিউজিকৰ ওপৰতহে আমি বেছিকৈ ফ'কাছ কৰিম। চ' ইয়াতে যেনেকৈ আপোনালোকৰ মষ্ট পিপল আছে, তাৰপিছত ইয়াতে আপোনালোকৰ ডেইলি লাইফ আছে, তাৰপিছত ইয়াতে আপোনালোকৰ ধৰক ফেভাৰেট আছে। চ' এইবিলাক আমি নাচাম, কিন্তু মিউজিক ৰিলেটেড ৱৰ্ড যেনেকৈ আপোনালোকৰ প্লে'লিষ্ট আছে এইবিলাক আপোনালোকে বেছিকৈ গুৰুত্ব দিব লাগিব। চ' মিউজিক ৰিলেটেড ৱৰ্ডছ এণ্ড মিউজিক ৰিলেটেড যিবিলাক চেণ্টেঞ্চ থাকিব সেইবিলাকক আমি বেছিকৈ গুৰুত্ব দিম। চ' এটা কুৱেশ্যন ছল্ভ কৰিলে আপোনালোকে খুব ধুনীয়াকৈ বুজি পাব যে আপোনালোকৰ মিউজিক ৰিলেটেড ৱৰ্ডৰ ওপৰত গুৰুত্ব যেতিয়া বেছিকৈ দিব তেতিয়া কেনেকৈ আপোনালোকৰ কুৱেশ্যনবোৰ ছল্ভ হ'ব। চ' ইয়াতে কি কৈছে, মিউজিক ইজ অফেন লিংক টু। ইয়াতে মিউজিক ইজ অফেন লিংক টু বুলি কৈছে। মিউজিক কিহৰ লগত লিংক কৰা হৈছে, ইয়াতে এংৰি, এনজাইটি, মুড, হেপিনেছ দিছে। চ' ইয়াতে যদি আপোনালোকে পেৰাগ্ৰাফটো প্ৰথমৰ পৰা পঢ়ি যায় তেতিয়া এই যিটো লাইন আছে আপোনালোকৰ, চ' ইয়াতে আপোনালোকে দেখা পাইছে যে মিউজিক ইজ অফেন লিংক টু মুড। অ'কে, মুড এ চাৰ্টেন ছং কেন মেক্স ফিল হেপিলি, চেড, এনাৰ্জেটিক অৰ ৰিলেক্সড। চ' ইয়াতে মিউজিক ৰিলেটেড এইটো চেণ্টেঞ্চটো আছে। চ' গতিকে ইয়াতে আমি চিম্পলি এংগাৰ নহ'ব, এনজাইটি নহ'ব, মুড নহ'ব, হেপিনেছ ইজ দ্য কাৰেক্ট আনচাৰ। হৈ গ'ল। চ' এনেকৈ আপোনালোকে ছল্ভ কৰিব, মানে কি ৱৰ্ডটো ধৰি আপোনালোকে ৰিডিং কম্প্ৰিহেনশনটো ছল্ভ কৰিব। ঠিক আছে। চ' এইটো হয় দুই নম্বৰ। 2 নম্বৰত আমি কি কৰিম যে আমি চব ৱৰ্ডৰ ওপৰত ফ'কাছ নকৰিম। অ'কে, চ' ফ'কাছ অন চাৰ্টেন কি ৱৰ্ড। অ'কে, এতিয়া তৃতীয় যিটো আমাৰ হ'ব সেইটো হৈছে আমাৰ কি, আমি এলিমিনেশ্যন টেকনিক ইউজ কৰিম। এলিমিনেশ্যন টেকনিকটো কি হয়, চাওক, এটা জেনেৰেল আমাৰ চেঞ্চ আছে যে আমি কি, যেনেকৈ মিউজিক ইজ অফেন লিংক টু এংগাৰ। এংগাৰৰ লগত মিউজিকৰ কিবা সম্বন্ধ আছে নেকি? নাই। তো এইটো আমি এলিমিনেশ্যন টেকনিকত কিন্তু আউট কৰি দিব পাৰোঁ।
এনজাইটিৰ লগত কিবা সম্বন্ধ আছে নেকি মিউজিকৰ ইন জেনেৰেল এনজাইটিৰ লগত নাই কিন্তু মুড আৰু হ্যাপিনেছৰ লগত আছে তো তেনে ক্ষেত্ৰত আমাৰ এই মুড আৰু হ্যাপিনেছৰ ওপৰতে আমাৰ কাৰেক্ট আনসাৰটো আছে সো আমি এলিমিনেশন টেকনিক ইউজ কৰি কিন্তু কি কৰিব পাৰো ৰিডিং কম্প্ৰিহেনশন এটা সলভ কৰিব পাৰো এটা জেনেৰেল সেন্স এটা সাধাৰণ আপুনি জ্ঞান ইউজ কৰিব আৰু জেনেৰেল সেন্স হিচাপে আপুনি চাব যে মিউজিকৰ লগত বা যিকোনো কিওয়াৰ্ডৰ লগত যে ইয়াৰ লগত কিবা ৰিলেশন আছে নেকি সো ৰিলেশন নাথাকিলে হেতু কেতিয়াও আপোনালোকৰ উত্তৰ নহয় ঠিক আছে হেতু 3 নম্বৰ 4 নম্বৰ যেটো টিপস হেতু আপোনালোকে অলপ গুৰুত্ব দিব সেই টিপটো কি হৈছে সব ৰিডিং কম্প্ৰিহেনশনত এতিয়া আপোনালোকৰ বলে 10টা কোৱেশ্চন আছে এতিয়া 10টা কোৱেশ্চনৰ আপোনালোকৰ 10টা কোৱেশ্চনে কিন্তু আপুনি আনসাৰ কৰিব নোৱাৰে বা আপোনালোকৰ এক্সামিনাৰে কোৱেশ্চনটো তেনেকৈ বনাব 10টা কোৱেশ্চনৰ এটলিষ্ট দুটা কোৱেশ্চন মানে 10টা কোৱেশ্চনৰ দুটা কোৱেশ্চন এনেকুৱা আপোনালোকক দিব যে দুটা কোৱেশ্চন আপোনালোকৰ সময়টো নষ্ট কৰিব হয়তো প্ৰথম 1 নম্বৰ কোৱেশ্চনটো আপোনালোক ইজি দিব দ্বিতীয় কোৱেশ্চনটো আপোনালোকক অলপ ডিফিকাল্ট দি দিব এটা যেতিয়া ডিফিকাল্ট কোৱেশ্চনটো দিব হেতে যদি আপুনি সেই ডিফিকাল্ট কোৱেশ্চনটো লৈ যদি তাতে ৰখি যায় তেতিয়া কিন্তু আপোনাৰ সময় নষ্ট হ'ব আৰু এক্সামিনাৰে ইন্টেনশনালি তেনেকুৱা কোৱেশ্চন দিব যে আপোনালোকৰ পৰীক্ষাত সময়টো নষ্ট হ'ব সো এটা বা দুটা কোৱেশ্চন যদি আপুনি নোৱাৰে সেই এটা বা দুটা কোৱেশ্চন আপুনি এটলিষ্ট স্কিপ কৰি দিব ওকে এটো হৈছে আপোনালোকৰ 4 নম্বৰ ট্ৰিপ বা টিক্স বা আপোনালোকৰ এটা 5 নম্বৰ যেটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হেতু আপোনালোকে বুজি ল'ব হেতু হৈছে যে সব ইয়াতে এটা প্যাৰাগ্ৰাফ আছে আপোনালোকৰ পৰীক্ষাত হয়তো 3টা বা 4টা প্যাৰাগ্ৰাফ থাকিব যেতিয়া আপুনি প্যাৰাগ্ৰাফ এটা পঢ়িব পঢ়াৰ সময়ত আপুনি প্যাৰাগ্ৰাফটো ক্যাটাগৰাইজ কৰিব ইজি আৰু টান বুলি ঠিক আছে কেনেকৈ ক্যাটাগৰাইজ কৰিব সব যেতিয়া প্যাৰাগ্ৰাফটো পঢ়িব তাতে যদি আপোনাৰ জনা ওয়াৰ্ডছ থাকে যে আপুনি সব সেন্টেন্স বিলাক ধুনিয়াকে বুজিব পাৰিছে তেতিয়া হেতু ইজি ক্যাটাগৰীত ৰাখিব আৰু এনেকুৱা যদি প্যাৰাগ্ৰাফ পাইছে যেটো প্যাৰাগ্ৰাফত খুব ডিফিকাল্ট ওয়াৰ্ড আছে ডিফিকাল্ট সেন্টেন্স আছে ওয়াৰ্ড আছে যেটো আপুনি এতিয়া শুনাই নাই এনেকুৱা কিছু ওয়াৰ্ডৰ কথা তেতিয়া সেই সেন্টেন্স মানে প্যাৰাগ্ৰাফটোক আপুনি ক্যাটাগৰীটো হাৰ্ডত ৰাখিব বা ডিফিকাল্টত ৰাখিব আৰু ষ্টাৰ দি ৰাখিব এতিয়া যদি এনেকুৱা কিছু কোৱেশ্চন পাব আপুনি যেতিয়া ৰিডিং কম্প্ৰিহেনশন সলভ কৰিব যত আপোনালোকৰ ডিফিকাল্ট কোৱেশ্চন থাকিব আৰু সেই ডিফিকাল্ট কোৱেশ্চনবোৰ আপোনালোকে সেই যেটো প্যাৰাগ্ৰাফত আপোনালোকে ষ্টাৰ দি ৰাখিছে তাতে বিচাৰিব ডেফিনেটলি তাতে আপোনালোকৰ আনসাৰটো থাকিব মোষ্ট প্ৰবাবলি আপোনালোকৰ 99% আপোনালোকৰ ডিফিকাল্ট প্যাৰাগ্ৰাফৰ পৰা ডিফিকাল্ট কোৱেশ্চনটো উঠায় সো এটো হৈছে 5 নম্বৰ টিপ সো এনেকৈ আপোনালোকে এই 5টা টিপ ফলো কৰিব ডেফিনেটলি আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশন ইমপ্ৰুভ হ'ব ইয়াৰ এডিশনালি আপোনালোকে দুটা আৰু টিপ ফলো কৰি ৰাখিব যেটো আপোনালোকৰ 6 নম্বৰ টিপ হ'ব হেতু হৈছে যে আপোনালোকে ভোকাবুলাৰিৰ ওপৰত বেছিকৈ গুৰুত্ব দিব এই কেটা দিন এটলিষ্ট যিকেটা দিন পৰীক্ষা আছে তাতে আপোনালোকৰ ভোকাবুলাৰি আৰু সেন্টেন্সৰ ওপৰত অলপ আপোনালোকে গুৰুত্ব দিব আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশনত হেতু হেল্প কৰিব আৰু 7 নম্বৰ যেটো টিপস হেতু হৈছে ম্যাক্সিমাম আপোনালোকে ৰিডিং কম্প্ৰিহেনশন প্ৰেক্টিস কৰিব কোৰ পৰা প্ৰেক্টিস কৰিব আমাৰ চ্যানেল ক্লাছফিক্স একাডেমিত আমি দিম ক্লাছফিক্স একাডেমি টেলিগ্ৰাম চ্যানেলত দিম আমাৰ এপত দিম সো গতিকে আপোনালোকে তাৰ পৰা প্ৰেক্টিস কৰিব পাৰে ঠিক আছে সো এইকেটা আমি সলভ কৰিলো এতিয়া খুব ধুনিয়াকৈ আপোনালোকক কোৱেশ্চন কেটা মই বুজাই যাওঁ যে এই 5টা টিপস এন্ড ট্ৰিক্স সলভ কৰি আমি কিদৰে কোৱেশ্চন কেটা সলভ কৰিব পাৰো এতিয়া আমি এই 5টা টিপস এন্ড ট্ৰিক্স ইউজ কৰি এই কোৱেশ্চন কেটা সলভ কৰিম অৰ্থাৎ এই ৰিডিং কম্প্ৰিহেনশনটো আমি সলভ কৰিম সো আপোনালোকে এটা বুজিব পাৰিব খুব ধুনিয়াকৈ যে আমি এই টিপস এন্ড ট্ৰিক্স বিলাক যিবিলাক দিছো হেবিলাক আমি কিদৰে এপ্লাই কৰিব পাৰো ঠিক আছে সো প্ৰথমটো আমি আই থিংক সলভ কৰিছো 31 নম্বৰ যেটো হেতু হৈছে মিউজিক ইজ অফেন লিংক টু মিউজিক কিহৰ লগত ৰিলেটেড অফেন লিংক টু হ্যাপিনেস হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ওকে দেন 32 নম্বৰ কোৱেশ্চন কি আছে ইয়াতে হাউ is music an important part of life music আমাৰ important part কেনেকৈ হয় সো যেতিয়া important part বুলি কৈছে এটা এটা পজিটিভ সেন্টেন্স হয় ওকে ইয়াতে এটা পজিটিভ সেন্টেন্স দিছে তেন্তে ইয়াতে কৈছে ইট মেক্স আস স্যাড যেটো বি নম্বৰ অপচন আছে সো এটো পজিটিভ নহয় এটো নেগেটিভ আলটিমেটলি এটো এলিমিনেশন টেকনিকত আউট হৈ গল ঠিক আছে এ নম্বৰ যেটো অপচন আছে ইট মেক্স আস ফিল ডিফারেন্ট ইমোশনস ওকে এটো সব হ্যাপি স্যাড এনার্জেটিক রিল্যাক্স এবিলা কি হয় ইমোশনস হয় সেই ক্ষেত্ৰত আমাৰ এটো কারেক্ট আনসার হৈ গল ঠিক আছে সো ইয়াতে ডিফারেন্ট ইমোশনস বুলি কৈছে ইমোশন নহয় ইমোশনস এস এটা আছে প্লুরাল ফর্ম আছে আৰু ইয়াতে সব ইমোশন হ্যাপি স্যাড এনার্জেটিক রিল্যাক্স এবিলা ইমোশনস হয় সো এটো কারেক্ট আনসারটো পাই গলো আমি খুব ধুনিয়াকৈ পালো ক্লিয়ার হৈছে আই হোপ সবৰে ক্লিয়ার হৈছে বুজিব পাৰিছে যে আমি টেকনিক্স বিলাক কেনেকৈ ইউজ কৰি থাকিব লাগে এতিয়া চাওক আমি 33 নম্বৰ কোৱেশ্চনটো সলভ কৰিছো সো 33 নম্বৰ কোৱেশ্চনটো কি কৈছে ইয়াতে সো 33 নম্বৰ কোৱেশ্চনটো কৈছে which of this statement is true ইয়াৰে কোনটো স্টেটমেন্ট ট্ৰু হয় all forms of music may heal wounds all forms of music may have good effect all forms of music may be smoothing all forms of music may have
থেৰাপেটিক ইফেক্ট চাওক থেৰাপেটিক ইফেক্টটো ইয়াতে গুৰুত্বপূৰ্ণ এটা ৱৰ্ড বুলি কৈছে চ' যেতিয়া আমি কুৱেশ্যনটো চাম কুৱেশ্যনটো চোৱাৰ পিছত আমি যদি ৰিডিং কম্প্ৰিহেনশ্যনটো পঢ়োঁ ইয়াতে চাওক ইয়াতে থেৰাপেটিক ইফেক্ট বুলি ইয়াতে ডাইৰেক্টলি দিছে থেৰাপেটিক ইফেক্ট তেনে ক্ষেত্ৰত ইয়াৰে কাৰেক্ট আনচাৰটো কি হ'ব অল ফৰ্মছ অফ মিউজিক মে হেভ থেৰাপেটিক ইফেক্ট ওকে চ' থেৰাপেটিক ইফেক্ট কি হয় চ' মিউজিকক কেতিয়াবা চামটাইম আমাৰ মেডিকেশ্যনত ব্যৱহাৰ কৰা হয় কেতিয়াবা ৰোগীৰ সুস্থ কৰিবলৈ ব্যৱহাৰ কৰা হয় মিউজিক চ' ইয়াক থেৰাপেটিক ইফেক্ট বুলি কৈছে থেৰাপেটিক ইফেক্ট ডাইৰেক্টলি ইয়াত আছে ওকে চ' নেক্সট যিটো আছে আপোনালোকৰ সেইটো আমি চাই লওঁ নেক্সট 34 নম্বৰ কুৱেশ্যন যিটো আছে সেইটো কি আছে চ' 34 নম্বৰ কুৱেশ্যনটো ইয়াতে আছে আৰু 35 নম্বৰ একেটা এই যিটো আছে আমি একেলগে সলভ কৰি দিম চ' 34 নম্বৰ কুৱেশ্যন আছে হাউ কেন মিউজিক বি ইউজড এজ থেৰাপি মিউজিক কেনেকৈ থেৰাপি ইউজ কৰা হয় চাওক এইটো থেৰাপি ৰিলেটেড কুৱেশ্যন আছে চ' ইয়াতে চাওক যেতিয়া আপুনি থেৰাপি দুইবাৰ পাইছে ডেফিনেটলি আপোনালোকে যেতিয়া পঢ়িব সেন্টেন্স মানে পেৰাগ্ৰাফটো তেতিয়া থেৰাপি ৱৰ্ডটোৰ ওপৰত গুৰুত্ব দিব লাগিব এতিয়া ইয়াতে থেৰাপি ৱৰ্ডটোৰ লগত কি কৈছে ইট ক্যান হেল্প আছ টু মেনেজ আৱাৰ ডে টু ডে এক্টিভিটিজ ইয়েছ ইট ক্যান হেল্প আছ ইন মেনেজিং নিউমেৰাছ মেডিকেল কণ্ডিশ্যন আৰু ইট ক্যান হেল্প আছ টু মেনেজ আৱাৰ লাইফ আৰু ইট ক্যান হেল্প আছ মেনেজ আৱাৰ কেৰিয়াৰ লাইফ আৰু কেৰিয়াৰটো নহ'ব ডেফিনেটলি আমাৰ নিউমেৰাছ মেডিকেল কণ্ডিশ্যনছ হ'ব পাৰে বা আপোনালোকৰ ডে টু ডে এক্টিভিটি চ' ইয়াতে মেডিকেলৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে থেৰাপেটিক ৱৰ্ডটো তো গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ হ'ব চাওক থেৰাপি মানে কি মেডিকেলৰ লগত ৰিলেটেড চ' মেডিকেল কণ্ডিশ্যন দিছে চ' ডেফিনেটলি এইটো হ'ব আৰু এনেকুৱা নহয় যে এইটো একেবাৰে ভুল এইটো চেণ্টেন্সটো ভুল এইটো চেণ্টেন্সটো ঠিকে আছে কিন্তু এজ পাৰ দিছ ৰিডিং কম্প্ৰিহেনশ্যন আপোনালোকৰ এইটো চুইটেবল এনচাৰ হ'ব ওকে দেন ইয়াতে কি কৈছে ইন চাইনিজ মেডিকেল থিয়ৰী চ' ইয়াতে চাইনিজ আছে আৰু যেতিয়া আমি আপোনালোকক সেই পেৰাগ্ৰাফটো বুজাম তেতিয়া চাওক ইয়াতো চাইনিজ আছে তো আপুনি ডেফিনেটলি চাইনিজ ৱৰ্ডটোৰ ওপৰত গুৰুত্ব বেছিকৈ দিব লাগিব হয় নে নাই চাইনিজ ৱৰ্ডটোৰ ওপৰত আপুনি গুৰুত্ব বেছিকৈ দিব লাগিব চ' অলপ ৰ'বচোন অ'কে চ' এতিয়া যদি আপুনি চায় এই চাইনিজ ৱৰ্ডটো ইয়াতে আছে চাইনিজ ৱৰ্ডটো আছে ইয়াতে ইয়েছ ইয়াতে চাইনিজ ৱৰ্ডটো আছে চ' চাইনিজ ৱৰ্ডৰ ওপৰত আপুনি গুৰুত্ব দিব ডেট মিনছ আপোনালোকৰ এই চেণ্টেন্সটো ভালকৈ পঢ়িব লাগিব চ' এই চেণ্টেন্সটো যদি পঢ়ে এই চেণ্টেন্সত কি আছে চাইনিজ মেডিকেল থিয়ৰী দ্য 5 ইণ্টাৰনেল অৰ্গেনছ এণ্ড মেৰিডিয়ান চিষ্টেমছ আৰ বিলিভড টু হেভ corresponding musical tones which are used to encourage healing so encourage healing লৈকে আছে so ইয়াতে চাওক আপোনালোকৰ কাৰেক্ট এনসাৰটো কি হ'ব যেটো 35 নম্বৰৰ কোৱেশ্চন আছে ওকে 35 নম্বৰৰ যেটো কাৰেক্ট এনসাৰ হেতু কি হ'ব লাগে হেতু আপোনালোকে নিজে কৰিব পাৰিব চাওক ইয়াতে কি কৈছে ইন চাইনিজ মেডিকেল থিয়ৰী দ্য 5 ইণ্টাৰনেল অৰ্গেনছ ডাইৰেক্টলি কোৱেশ্চনটো উঠাই দিছে so ইয়াতে কি কৈছে ডাইৰেক্টলি কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো কি হ'ব লাগে so যেটো সেন্টেন্স আছে ইয়াতে চাওক সিস্টেম টু করসপন্ডিং মিউজিক্যাল টোনস হ্যাভ হুইচ ইউজ এনকারেজ হিলিং তেনে ক্ষেত্ৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব আপোনালোকৰ এটো অপশ্যন ডি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ চ' খুব ধুনীয়াকৈ বুজিব পাৰিলে চ' মোষ্ট যেটো ইম্পৰ্টেণ্ট হৈছে আটাইতকৈ ইয়াতে আপোনালোকৰ কুৱেশ্যন কেইটা যদি পঢ়ি লয় তেতিয়া থিমটো গম পাই যাব থিমটো গম পালে আপোনালোকে এনসাৰবোৰ খুব ধুনীয়াকৈ কৰিব পাৰিব চ' এইটো আছিলে আজিৰ ভিডিঅ'ৰ মূল টপিক আই হোপ আপোনালোকৰ ক্লিয়াৰ হৈছে খুব ধুনীয়াকৈ ৰিডিং কম্প্ৰিহেনশ্যনৰ টিপছ এণ্ড ট্ৰিক্সবোৰ বুজিব পাৰিছে যদিও ভিডিঅ'টো অলপ দীঘলীয়া হৈ গ'ল আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব বা চাইছে তাৰ বাবে অসংখ্য ধন্যবাদ চ' নেক্সট ভিডিঅ'ত আমি ৰিডিং কম্প্ৰিহেনশ্যনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকক সলভ কৰাই দিম চ' ডেফিনেটলি আপোনালোকে সেই কুৱেশ্যন কেইটা পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ থেংকছ ফৰ ৱাচিং ক্লাছ পিক্স একাডেমি ওৱান্স এগেইন